এই তুলাকে হেতুলাকে মই কৰ পাই নি দিম হে তে মই খেতে পৰে কি তো কথা দিবা লাগা মই ঠিক আছে তো মই পাৰি গলা মই বাইটো বিয়াৰ তো কি দিছিল তেলক গাড়ী দে ঘৰ দে মই কিবা দিছলি নেকি আমাক যৌতুক লাগে নেকি মোক যৌতুক লাগে তই দখনা ঘৰত যাও কথা বন্ধ হৈছে তুমি এলাখান আকৌ গম নাপাও একলে আমাৰ মাজত আপনি নুহুমাব আকৌ নাচ দে যিহেতু আপনি আমাৰ মাজত নুহুমাব তই ঘৰত যা আমি ঘৰত যাও তই ঘৰত যা বাপৰে বাপ তাৰ মুখৰ গন্ধ শুন এ মদৰ কথা যি কৈছে চৰকাৰে যি গাবে গাবে মদৰ দোকান হিচাপ দিব বন্ধ নকৰে কিয়া এ মোৰ কথা মই হেৰি যাওঁ মনৰ দোকান দিলি বলে আমি কি হয় ৰাস্তায় আপনি সেইবিলাক বন্ধ কৰিব যাম পাৰে যদি সরকারে মনৰ দোকান দিতে কিন্তু দিনৰ কিন্তু কাম বন্ধ কৰে মদ খাই দিয়া না কি কাম নকৰে মই কাম নকৰে না কৰবা খাই আছে বাই পেট পেন্সিল কিটাই বাই পেট পেট পেন্সিল একলা বাইদেউ আপনি আমার মাজত নুহুমাব যিটো কথা নাছে তাকে নুহুমাব বুজি পাইছি না এ ঘৰত যাও ইমান গিলা হৈ থকা নাই ঘৰ আইন জানা ঘৰ আইন জানা হ'ব একলা নুহুমাব তই ঘৰত যাবি না তই এতিয়া হৈছে ৰে বিস্ফোৰণ তই ঘৰত আহিলি গম পাবি মদ খাই মতাই আউচিয়াতে তাৰ মদৰ গন মুখতে দিন দি প্ৰায় মদ খাব চাল্লা তুমি আকৌ চিন্তা নকৰিবা আমি আৰু কিবা বুজি পাইছা আমি নাজানো কি মোক এটা সহায় নকৰি দিয়া মই বহুত বিপদত পৰিছো হে মাই হস্পিটেলত লৈ আছে এটা কিবা বেজি দিব লাগে মোক ডক্টৰে কৈছে ইমান পইচা লাগে মোৰ লগত চব পইচা সেই উপায় নাপায় মই এখানে নহয় মই এখন ঘৰৰ পৰাই লৈ আছো এখন আমাৰ আপাক দিলো ধৰে আহি মোৰ ঘৰ এতিয়া চব বাজাৰতে মাইৰ পেটত কিবা ইনফেকশ্যন হ'লে বেজি এটা দিব লাগে মাই হস্পিটেলতে এডমিট হৈ আছে মই কায়ো নাই মাই আৰু ময়ে ঘৰতে চব বাজাৰতে মই কিবাকে এখন ঘৰত যি পাইছোঁ তাকে উঠি লৈছে অলপ আপোনালোকে ৰাখক আৰু যি পাৰে মোক সহায় কৰক মই আপোনালোক ক'লোৱে দেখোন মাই এডমিট হৈ আছে বুলি আপোনালোকে এনাই কৰিব নালাগে এখন ৰাখক ৰাখি পেলাই মোক কিবা এটা দিয়ক ফলত কিবা এটা দিয়ক মোক বেছিটোৰ পইচা চৰকাৰে ক'ত সহায় কৰিব এই 2 দিন হ'ল আজি ইনফেকশ্যনটো আপোনালোকে ল'ব নে নলয় তোমাৰ ঘৰ ক'ত তাৰমানে তাতে আৰু কোনোবাই চলি মৰিহে গ'ল জানা না ভাই এটা জুই লাগি অমস্তি ই মোৰ ঘৰৰ খানে ক'ত দিলা বাবা নহয় আজিকালি অকল মহিলা পুৰুষ নহয় আমাৰ মহিলাসকল সমানে সমানে নিচা বৰ বেয়া কথা নহয় আপোনালোকেতো চবেই জানে গতিকে আহকচোন আমি বাইদেউসকলক অনুৰোধ কৰি কৈছোঁ আমাৰ আই মাতৃসকল ইয়াতে আছে আহক আমি চবেই ওলাই আহোঁ এই যিটো মদ ড্ৰাগছ ভাং এইবোৰ নিচাযুক্ত বস্তুৰ পৰা আমি সমাজখনক মুক্ত কৰিব লাগে আহক আজি আমি চবেই হাতে হাত ধৰি প্ৰতিজ্ঞা কৰোঁ আপুনি চিন্তা নকৰিব আমি চবেই এখন নিকা সমাজ আন্তৰ্জাতিক নাৰী দিৱস আৰু এই নাৰী দিৱসৰ লগত সংগতি ৰাখিয়ে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অন্তৰ্গত ভগ্নী সংগঠন আমি নলবাৰী জিলাৰ জাতীয় মহিলা পৰিষদে বাৰ্তানাট কৰিলো আৰু এই বাৰ্তানাটৰ যোগেদি আমি নাৰী সবলীকৰণ নিচাযুক্ত দ্ৰব্যৰ প্ৰতি মানুহৰ সজাগতা আনিবৰ হকে বিশেষকে ড্ৰাগছৰ ওপৰত আৰু মাদক দ্ৰব্য হিচাপে আমি বিশেষকে মদ আৰু ড্ৰাগছ এই দুটা নিবাৰণ কৰিবৰ বাবে আমি নাৰীসকল ওলাই আহি এখন বাৰ্তানাট মঞ্চস্থ কৰিলো বিভিন্ন ঠাইত কৰিছো আৰু আমি ভাবো ইয়াৰ জৰিয়তে আমাৰ সাধাৰণ নাগৰিকখিনিয়ে নিশ্চয় ফলপ্ৰসূ হ'ব
কাৰণ আমি পদে পদে কৈ থাকো মেলে মিটিঙত ভাষণত ডাঙৰ ডাঙৰ কথা কওঁ যদিও তেওঁলোকে যেন সেই কথাবোৰক গণ্য নকৰে। সেয়েহে আমি এইবাৰ ভাবিছো যে আমাৰ এই বাতৰ নাটকৰ যোগেদি বিশেষকৈ আমি অসম চৰকাৰখনৰ লগতে প্ৰশাসনক আকৌ এবাৰ সকীয়াই দিওঁ যাতে তেওঁলোকে আমাৰ সমাজখনক নিচামুক্ত কৰক আৰু আমাক এখন নিচামুক্ত সমাজ উপহাৰ দিয়ক। এইখিনি আন্তৰ্জাতিক নাৰী দিৱস হিচাপে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদে বিভিন্ন ঠাইত বাতৰ নাট আমি প্ৰদৰ্শন কৰিলো। গতিকে ইয়াৰ দ্বাৰা আমি চৰকাৰক হওক ৰাইজক হওক আৰু লগতে আমাৰ প্ৰশাসনক আমি এটাই দাবী জনাইছো যে আমাৰ বিশেষকে আমাৰ নলবাৰীৰ আৰু লগতে আমাৰ অসমৰ পৰা এই যি নিচা মাদক দ্ৰব্য আমাৰ নিবাৰণ কৰাৰ কাৰণে আমি দাবী জনাইছো। এইখিনি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন অসম জাতীয় মহিলা পৰিষদৰ পৰা আজি আমি বিভিন্ন ঠাইত বাতৰ নাট অনুষ্ঠিত কৰিলো আৰু এই বাতৰ নাটৰ জৰিয়তে আমি মাদক দ্ৰব্য ড্ৰাগছ এইবিলাকৰ বিৰুদ্ধে আমি এটা পদক্ষেপ লৈছো যাতে মানুহবিলাক জাগৰিত হৈ পেলাই এই নিচাযুক্ত বস্তুৰ বিৰুদ্ধে সকলোৱে ওলাই আহে আৰু প্ৰত্যেকে নিজৰ ঘৰখন যাতে পোনপ্ৰথমে এটা সুন্দৰ পৰিৱেশ দি পেলাই আগবঢ়াই নিয়ে। এই কাৰণে আমি নাৰীসকল আজি ওলাই আহিছো ঘৰৰ সকলো কাম বন বাদ দি পেলাই সমাজৰ কাৰণে। এয়াই মোৰ ক'ব লগা।